Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 25th to 27th of August 2025. So let's start the session without any further delay. The first topic is about ethanol blended petrol EBP program. So it was about EBP program, ethanol blended petrol. That related news ahisile. So syllabus or follow up to sound GS paper 3 science and tech and environmental point of view बहुत बेसी important है ठीक है सर prelims और करने हो नाइवा mains और करने हो important दुईटार करने हो इटे কথা तो हो गल कि context तो किया सिले जे इंडिया recently भारत सरकार बा भारत बर्फ की recently announce करेছে it announced the plans to 27% ethanol blending in petrol E27 by 2030 2030 চনৰ ভিতৰত কি কৰিব পেট্ৰলৰ লগত এই যেটো ইথানল বুলি কৈছো সেই ইথানলৰ ব্লেন্ডিং কিমান পার্সেন্ট লকে বহাই দিব 27% লকে বহাই দিব মানে E27 বুলি কয় মানে suppose তোমার যদি তুমি এনেকুৱা কথা যে এটা ইউনিট টোটাল আছে suppose 100 ঠিক আছে সো 100 অর হে 100 ইউনিটৰ যদি হে 100 ইউনিটৰ হয় তেনেকুৱা হ'ব বাকিখিনি তোমাৰ নৰ্মেল পেট্ৰল তোমাৰ থাকিব কি কয় তোমাৰ 63% ঠিক আছে আৰু 27% তালৰ কি থাকিব ইথানল থাকিব ঠিক আছে সো এতিয়া অলমোস্ট ইথানল 20% লকে ব্লেন্ড কৰোৱা যায় আমি যোনটো পেট্ৰল ভৰাও তাৰ লগত একচুয়ালি পেট্ৰলৰ লগত এতিয়াও 10% ইথানলটো মিনিমাম ব্লেন্ড হৈ আহে ঠিক আছে তো তাৰ কিছুমান কাৰণ আছে কিয় ইথানল প্ৰডাকচনৰ ওপৰত গুৰুত্ব দিয়া গৈছে কেলে দিছে এনেকুৱা কি আহি গল যে ইথানল ব্লেন্ডিংৰ জৰিয়তে ঠিক আছে তো পেট্ৰলৰ ক্ষেত্ৰত কি সহায় কৰিব বা ফসিল ফুয়েলৰ ক্ষেত্ৰত বিশেষকৈ পেট্ৰলিয়াম প্ৰডাক্টছৰ ক্ষেত্ৰত আমাৰ যেটো ইউজেস বহুত বেছি হয় কেনেকুৱা ধৰণে হেল্প কৰিব গোটেইখিনি বস্তু আমি ডিসকাস কৰিম সো এবাউট ইথানল ব্লেন্ডিং তো আমাৰ ইন্ডিয়া কৈছে যে আমি বাই 2030 ঠিক আছে তো ইথানল আমি পেট্ৰলৰ লগত 27% আমি মিক্স কৰিমেই ওকে জানা ভাবিলো যে 1 লিটাৰ petrol আছে তো 1 লিটার 27% তার লগত কি থাকিব একচুয়ালি ইথানল থাকিব ঠিক আছে রিমেইনিং 67% কোর পেট্রোলিয়াম থাকিব নাও হোয়াট ইজ ইট সো ইথানল এজ এন অ্যালকোহল derived mainly from sugar cane maize and surplus food grains so আমার যেবোৰ ফুড গ্রেইনস আছে সেবোৰ হক বা মেইজ জানো না মেইজ ইজ এ ফুড ক্রপ বা সুগার কেন ঠিক আছে কুহিয়াৰ পৰা আমি বেসিক্যালি কি কৰিব পাৰো এই এটা অ্যালকোহল জাতীয় বস্তু আমি ডেৰাইভ কৰিব পাৰো which is known as ethanol and it can be blended with petrol to create a cleaner and renewable transport fuel তো এটুক আমি কি কৰিব পাৰো পেট্ৰলৰ লগত ব্লেন্ড কৰিব পাৰো সবচে ডাঙৰ কথাটো হৈ গল পেট্ৰলৰ লগত মিক্স কৰি যদি দিও ন তেতিয়াও পেট্ৰলৰ যেটো কোৱালিটি নরমালি কোৱা হয় যে কোৱালিটি কোনো ধৰণৰ কম্প্ৰমাইজ নহয় আৰু এটা ক্লিনাৰ ফুয়েল হে আসলতে কি কৰিব পৰা যায় ক্ৰিয়েট কৰিব পৰা যায় এই গুটেই প্ৰগ্ৰামটোৰ কথা যদি কওঁ না ইট ওয়াজ স্টার্টেড ইন ব্যাক ইন 2003 2003 চনতে আৰম্ভ হৈছিলে beginning with 5% blending of ethanol with petrol তো প্ৰথম পৰ্যায়ত কিমান পাৰ্সেন্ট হৈছিলে 5% পেট্ৰল লগত ব্লেন্ড কৰিছিলে তো এটা এটা টেস্টিং ফেজত আছিল সো এতিয়াটো অলমোস্ট 15 to 20% ব্লেন্ড হয় ঠিক আছে 10% তো ইনো হয় বাই 2030 আমি প্ৰায় 27% ইথানল ব্লেন্ডিং পেট্ৰলৰ লগত কৰাৰ পৰিকল্পনা ভাৰতবৰ্ষই কৰিছে নাও অবজেক্টিভস কি হয় এনেকুৱা কি আছে সো প্ৰথম কথা হ'ল কি এটা বস্তুত আমি ধৰিলে হ'ল ইয়াত সো এইখন সো যে ক্ৰপস ঠিক আছে কেনে কৰে ফার্মেন্টেশন হ'ব ক্ৰপছৰ ফার্মেন্টেশন হ'ব পিউরিফিকেশন হ'ব পিউরিফিকেশনৰ ফলত কি হ'ব ইথানল প্ৰডিউস হ'ব ইথানল কি কৰিব পেট্ৰলৰ লগত ব্লেন্ড বা মিক্স কৰা যাব আৰু এটো ট্ৰান্সপোর্ট কৰিব ফুয়েল ষ্টেচনলে আৰু ফুয়েল ষ্টেচনত গৈ আমি কি কৰিম আমি সেই পেট্ৰল আমি নিজৰ বাস হক কার হক ঠিক আছে বাইকত আমি হেখিনি ভৰাম আলটিমেটলি আমাৰ যোনটো এনার্জি ডিমান্ড আছে বেসিক্যালি পেট্ৰোলিয়ামৰ যেটো ডিমান্ড আছে সেই ডিমান্ডটো ফুলফিল কৰাৰ ক্ষেত্ৰত আমি অলপ জানিব লাগিব যে বেসিক্যালি আমাৰ পেট্ৰোলিয়াম ডিমান্ডটো খুব বেছি হাই হয় ঠিক আছে কাৰণ আমাৰ ইয়াতে কি হয় পপুলেশন ইজ কোয়াইট হাই আৰু সেই পপুলেশন হিচাপত আমাৰ প্ৰপাৰ পেট্ৰোলৰ প্ৰডাকশন আমি মিট কৰিব নোৱাৰো যেটো ডিমান্ড আছে তাৰ কাৰণে কি কৰো আমি ইৰাণ ইৰাক ঠিক আছে ইউএসএ ৰাছিয়া ঠিক আছে এন্ড ফ্ৰম মেনি তোমার আরবিয়ান নেশনস আমি কি করো অয়েল ইম্পোর্ট করো আমি আমদানি করো আর যেটা আমদানি কৰিব লগিয়া হয় সো ইম্পোর্ট যেটা কৰিবা ইম্পোর্ট কৰিলে তুমি কি দিব লাগিব যেটা কিনি আনিছা পয়সা দিব লাগিব তো আমাৰ যোনটো ফরেক্স আছে বা ফরেন এক্সচেঞ্জ রিজার্ভ আছে ইয়াক বেসিক্যালি বাস্কেট অফ ফরেন কারেন্সি যত ডলার ইয়েন চেন সব থাকে আমাৰ এটা ফরেক্স আছে লিমিটেড যেনেকে ভাবিলোৱা তোমাৰ ঘৰত এটা কি আছে এই যে টেকেলি থাকে ন ঠিক আছে তো তোমাৰ টেকেলিটো তোমাৰ 10 টকিয়া 20 টকিয়া 50 টকিয়া ঢেৰ আছে ওকে নাও হে তুমি যদি কিয় কিনিব লাগে তো ইন্ডিয়াৰ ক্ষেত্ৰত এনেকুৱা হয় যে তুমি হে টেকেলিটোৰ পৰাই পইচা দি কিনিব লাগিব বুজি পালা
তুমি যদি কৰবাত বস্তু বিকিছা তুমি যিখিনি পইচা পাবা হেতু টেকেলিতে ভৰিব আৰু তুমি যদি কৰবাত কিনি আনিছা হে টেকেলিটোৰ পৰা ওলাই পেলাই কি হ'ব বা যেটো তোমাৰ পিগি বেংক আছে আজিকালিৰ দিনত সো এই পিগি বেংকটোৰ পৰা পইচাটো যাব সো ভাবিলো ইট ইজ লাইক এ পিগি বেংক ফৰ ইন্ডিয়া ঠিক আছে ফৰ ফৰেন ট্ৰেড সো দিস ইজ কল্ড ফৰেক্স সো এই ফৰেক্স টোৰ ক্ষেত্ৰত কি হৈ যায় আলটিমেটলি যেটা আমি ইম্পোৰ্ট কৰি আনি আমি যেটা আমদানি কৰিম এই ফৰেক্সৰ পৰা পইচা টকা যাব ঠিক আছে ডলাৰ যাব তো এইটো কমি আহিব ঠিক আছে হেতু এটা আমাৰ কাৰণে প্ৰবলেম যে ফৰেক্স ৰিজাৰ্ভটো আমাৰ ফৰেক্সটো আমাৰ কমি যাব বা ফৰেন এক্সচেঞ্জ যেটো ৰিজাৰ্ভ আছে ফৰেক্স ৰিজাৰ্ভটো আমাৰ কমি যাব তো কমি যোৱা মানে আমাৰ কাৰণে বেয়া এটা কথা হৈ গল কি এই দুটা প্ৰবলেম যি আছে যে প্ৰথম কথা টু ৰিডিউস দা ইম্পোৰ্ট যে সাপোজ যদি আগতে আমি 100 ইউনিট যদি আমি সাপোজ তোমাৰ বাহিৰৰ পৰা আনি আছিল ফৰ এক্সাম্পল এতিয়া আমি কিমান লাগিব আমাক 67 ইউনিট এনে ভাবিলোৱা ঠিক আছে তো ৰিমেইনিং খিনি যদি আমি ইয়াতে ইথানল প্ৰডিউস কৰো কাৰণ আমাৰ এগ্ৰিৰিয়ান ইকোনমি হিচাপত এগ্ৰিকালচাৰাল ৰেছিডিউ বহুত ওলাই ঠিক আছে আমাৰ ইয়াতে মেজ হক তোমাৰ কি কয় সুগাৰ কেন হক বা এনেকুৱা ধৰণৰ বাকি যিমানবোৰ তোমাৰ কি কয় ফুড গ্ৰেইনছ আছে হেবোৰ আমাৰ সাৰপ্লাস প্ৰডাকশনটো আমিটো বহুতে বস্তু পেলাই দিয়ে ঠিক আছে তো হেতুৰ পৰা যদি আমি ইথানল প্ৰডিউস কৰো তেতিয়াহলে কি হ'ব আমি পেট্ৰলৰ লগত পেট্ৰলৰ যোনটো আমদানি হেতু আমাৰ কাৰণে কমি যাব কাৰণ আমিটো 27% বা এতিয়া 20% লৈকে আমি ব্লেন্ডিং কৰি আছো ৰাইট সো প্ৰথম কথা হ'ল কি ইট উইল ৰিডিউস দা ইন্ডিয়াস ডিপেন্ডেন্স অন ইম্পোর্টেড ক্ৰুড অইল ঠিক আছে সেকেন্ড কথা কনজার্ভ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ সো আমাৰ যোনটো ফৰেক্স দেখাইছিলো মই হেতু কি হ'ব হেতু সংৰক্ষিত হৈ থাকিব ঠিক আছে তিন নম্বৰটো হ'ল কি লোৱাৰ ভেহিকুলাৰ এমিশন বিকজ মই কৈছো যে ইট উইল ক্ৰিয়েট এ ক্লিনাৰ ফুয়েল ঠিক আছে 100% পেট্ৰল থকা আৰু 27% বা 20% যদি মিক্স হয় ঠিক আছে that means কি হ'ব ক্লিনাৰ ফুয়েল হে প্ৰডিউস কৰিব সো ক্লিনাৰ ফুয়েল মানে কি হ'ব লেসাৰ অৰ লোৱাৰ ভেহিকুলাৰ অৰ লেসাৰ ভেহিকুলাৰ এমিশন হ'ব ঠিক আছে প্ৰদূষণ কমি যাব ঠিক আছে and that will support India's environmental commitment India যেটো গ্লোবাল লেভেলৰ environmental commitment দিছে এইখিনি সাপোৰ্ট কৰিব 4 নম্বৰ হৈ যাব কি এই খেতি যিখিনি আমি কৰো সুগাৰ কেন মেজ সাৰপ্লাস এইখিনি কোনে আমাৰ কৃষকসকলে কৰে সো যেটা তেওঁলোকৰ পৰা কিনি অনা হ'ব তেতিয়াহলে ডেফিনেটলি ফাৰ্মাৰ্স উইল গেট এ assured market তো ইকোনমিক ক্ষেত্ৰৰ পৰা যদি অৰ্থনৈতিক ক্ষেত্ৰৰ পৰা চাবলৈ তেওঁলোকে এটা মাৰ্কেট পাব তেওঁলোক আৰু বেছি আগ্ৰহী হ'ব খেতি কৰিবলৈ দেন 5 নম্বৰটো হৈ গল কি it encourage the aim is to encourage second generation of ethanol from crop residue reducing stubble burning ঠিক আছে তো দিল্লী নরমালি এটা বস্তু হয় যে দিল্লীৰ ওচৰ পাজৰ এনেকুৱা হয় যে তুমি যদি সোৱা ডিসেম্বৰ পৰা অলমোস্ট মাৰ্চ মাহলৈকে এটা ফেনোমেনা তাতে দেখা পোৱা যায় দ্যাট ইজ কল্ড স্মোক ঠিক আছে স্মোক তো বেসিক্যালি কি হয় স্মোক মানে ধোঁৱা আৰু তোমাৰ ফগ ঠিক আছে এই দুটা যে মিলি যায় তো ভিজিবিলিটি এনেকুৱা হয় যে তুমি 10 মিটাৰ দূৰত কোন ৰখি আছে তুমি দেখা নবা তাৰ কাৰণে এক্সিডেন্ট বহুত হয় আৰু দিল্লীখন অলমোস্ট তোমাৰ এনেকুৱা ব্লাৰি হৈ যায় কাৰণ কি হয় যে দিল্লীৰ ওচৰে পাজৰে হাৰিয়ানা আৰু পাঞ্জাবত যেতিয়া খেতি হৈ যায় খেতি হোৱাৰ পিছত নৱেম্বৰ ডিসেম্বৰ মাহত ইহঁতেতো তাত খেতিৰ কাৰণে এনেকুৱা নহয় যে আমাৰ নিচিনা গোটেই উইন্টাৰত পথাৰ পৰি না থাকে ইহঁতৰ বেক টু বেক খেতি হয় তো ইহঁতে কি কৰে সোনকালে সেই যিখিনি আমাৰ নৰা থাকে ন ৰেছিডিউ থাকে সেইখিনি ইহঁতে জ্বলাই দিয়াৰ পিছত সেই যিখিনি তোমাৰ ধোঁৱা থাকে এইখিনি কোড আহি যায় দিল্লীৰ ফালে আহি যায় আৰু দিল্লীত নৰমালি কি হৈ যায় ফগটো এটা নেচাৰেল ফেনোমেনা হয় ঠিক আছে ফগটো থাকে এই ফগৰ লগত মিলি স্মোক ফৰ্মেশন হয় যদি হে এই জ্বলাই নিদি পেলাই যদি সেই কৃষকসকলে সেই এগ্ৰিকালচাৰ ৰেছিডিউ খিনি যদি বিক্ৰী কৰি দিব পাৰে কিহৰ কাৰণে ইথানল প্ৰডাকশনৰ কাৰণে তেতিয়াহলে কি হ'ব তোমাৰ এই যেটো স্টাবল বাৰ্নিং হয় তাৰ কাৰণে যেটো দিল্লীৰ নিচিনা এটা স্মোক ফৰ্মেশন হয় এনভায়ৰনমেন্টাল পলিউশন হয় হেতু কমি যাব ঠিক আছে সো ইয়াতে মই আৰু এটা বস্তু দি দিছো যে ফাৰ্স্ট তোমাৰ ডিফারেন্ট জেনাৰেশনস অফ ইথানল প্ৰডাকশন প্ৰথম কথা হৈ গল ফাৰ্স্ট জেনাৰেশন ইথানল প্ৰডাকশন যেটি আমি সুগাৰ কেন ঠিক আছে সুগাৰ কেন হুইট কৰ্ন সুগাৰ বিটৰ পৰা যেটি আমি ইথানল প্ৰডিউস কৰো এটো হয় ফাৰ্স্ট জেনাৰেশন সেকেন্ড জেনাৰেশন কয় নন এডিবল বায়োমাস যেনেকে উড ঠিক আছে কাঠৰ পৰা ষ্ট্ৰ গ্ৰাছ বা ওয়েষ্টৰ পৰা যদিহে আমি যেনেকে ওয়েস্ট বুলি কলো ন সেকেন্ড জেনাৰেশন যেনেকে আমাৰ নৰাবোৰ থাকে ন পথাৰ সেই নৰাবোৰৰ পৰা যদি আমি প্ৰডিউস কৰো তেতিয়ালে কোবা সেকেন্ড জেনাৰেশন তাৰপিছত তোমাৰ এলগেল বায়োমাস ঠিক আছে এলগি যিবোৰ থাকে ইহঁতৰ পৰা যদি প্ৰডিউস কৰে থাৰ্ড জেনাৰেশন হ'ব লাইকৱাইজ ফোৰ্থ জেনাৰেশন ঠিক আছে তো এতিয়া কথাটো হৈ গল কি আমাৰ ইয়াত ফাৰ্স্ট জেনাৰেশনটোৰ ওপৰত এতিয়া কৰি থকা হৈছে নাও ইন্ডিয়া ইজ ফোকাসিং অন সেকেন্ড জেনাৰেশন ইথানল প্ৰডাকশন তো সেকেন্ড জেনাৰেশন যদি সাপোজ হেতুৱে কথা যে ওয়েস্টবোৰ এগ্ৰিকালচাৰ ওয়েস্টবোৰ যদি ইথানল প্ৰডাকশনৰ ব্যৱহাৰ হয় স্মোকৰ নিচিনা ফেনোমেনা দিল্লীত কেতিয়াও দেখা নিদিয়ে ৰাইট না এতিয়া কথাটো হৈ গল বেনিফিটস অফ ইথানল ব্লেন্ডিং যে ইথানল যদি ব্লেন্ড কৰে পেট্ৰলৰ লগত আমাৰ কি বেনিফিট হ'ব একেইটা উদ্দেশ্য কিটাই বেনিফিটে হয় প্ৰথম কথা এনাৰ্জি সিকিউৰিটি আমাৰ ক্ষেত্ৰত কি হ'ব তোমাৰ যে এনাৰ্জিৰ ক্ষেত্ৰত এক সুৰক্ষা আমি পাম কাৰণ ইণ্ডিয়া কি কৰে অলমোস্ট 88% of its crude oil ঠিক আছে যিমান ক্ৰুড অইল আমি বাহিৰৰ পৰা আনো কিমান আনো আমাৰ যিমানখিনি ডিমান্ড হয় 88% আমি বাহিৰৰ পৰা আনো আমদানি কৰো ঠিক আছে ইম্পোৰ্ট কৰো ঠিক আছে সো মেকিং দা ইকোনমি হাইলি ভালনাৰেবল টু গ্লোবাল প্ৰাইস শকস
যদি এই বলে যেনেকুৱা হৈ গ'ল যে গোটে গ্লোবালি যদি সাপোজ অইলৰ যদি প্ৰডাকশন নাথাকে বা যদি সাপোজ মাৰ্কেটত মানে সাপোজ বলে তোমাৰ কি কয় আনস্টেবল হৈ যায় তেতিয়া হলে আমাৰ ইন্ডিয়াটো হেতুৰ ইম্প্যাক্ট পৰে সো এনাৰ্জি সিকিউৰিটি যদি আমাৰ ইম্পোর্ট আলটিমেটলি কি হ'ব এটো ইম্পোর্ট কমাই দিব ঠিক আছে ইথানল ব্লেন্ডিং সাবস্টিটিউটস ইম্পোর্ট ক্ৰুড thereby reduce dependence on foreign oil ঠিক আছে সেকেন্ড এনভায়রনমেন্টাল গেইনস হ'ব কাৰণ আমাৰ ইন্ডিয়াৰ এটা প্ৰমিস আছে গ্লোবাল লেভেলত যে ইন্ডিয়া উইল অ্যাচিভ নেট জিৰো production of carbon by 2070 ঠিক আছে যোনটো আমাৰ হাইড্ৰোকাৰ্বন এমিশন যে হয় ইথানলে কি কৰে ইথানল যেতিয়া তেলৰ লগত মিলাই দিয়া ন ঠিক আছে when it blends with petrol it cuts the carbon monoxide and hydrocarbon emission সেই কাৰণে কৈছে ক্লিনাৰ ফুয়েল পোৱা যায় কি কাটি দিয়া যে নরমালি পেট্ৰোলিয়ামৰ পৰা কাৰ্বন মনোক্সাইড আৰু হাইড্ৰোকাৰ্বন এমিশন হয় ঠিক আছে এই কাৰ্বন মনোক্সাইড এন্ড হাইড্ৰোকাৰ্বন এমিশন নাইকিয়া কৰি দিব পাৰে ঠিক আছে বা কাট কৰিব পাৰে কমাব পাৰে সো দ্যাট উইল কন্ট্ৰিবিউট টু ইন্ডিয়াস কমিটমেন্ট অফ নেট জিৰো বাই 2070 তিন নম্বৰ কথা কি হ'ব আমি দেখিছো ফাৰ্মাৰ্ছৰ ওয়েলফেয়াৰ হ'ব চাই নম্বৰ কথা গ্ৰাম্য অঞ্চলত যদি হেখিনি বস্তু আনে গ্ৰাম্য অঞ্চলত গ্ৰাম্য উন্নয়ন হ'ব দ্যাট মিন্স ৰুৰাল ডেভেলপমেন্ট হ'ব ঠিক আছে তাৰ পিছত এটা সাৰ্কুলাৰ ইকোনমি লিংক এটা ক্ৰিয়েট হৈ যাব ৰাইট তাৰ লগতে মই কি কৈছিলো যে আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভৰ কাৰণে দ্যাট ইজ অলসো ইম্পৰ্টেন্ট ঠিক আছে সো কনজাৰভেশন অফ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ তো এখিনি যদি আমি পঢ়ো এখিনি আমি ইনেও লিখিব পাৰো ঠিক আছে নেক্সট হৈ গল কি concern and challenges the concern or challenges থাকিব সবটো ভাল নহয় কিবাটো প্ৰবলেম থাকিব প্ৰথম কথাটো কি জানা যে food security risks are there rising ethanol demand has already strained maize availability যোনটো maize or কথা কৈছো ন আমাৰ ইয়াতে maize production তেনেকে নহয় তো এই maize production or already maize availability কমি গৈছে কিলে কাৰণ যিখিনি production হেখিনি ethanol blending ত তোমাৰ ইউজ কৰি দিয়ে সো ৰাজস্থান বা এই ওচৰ পাজৰ অঞ্চলখিনি কাৰণে এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে লিডিং টু ইম্পোৰ্টস তাৰ কাৰণে কি হৈ যায় যিখিনি আমাক প্ৰয়োজন হয় সেই প্ৰয়োজন হোৱা যিখিনি আমাৰ কনজাম্পচনৰ কাৰণে প্ৰয়োজন হয় maize হেখিনি আমি কি কৰিব লগা হয় ইম্পোৰ্ট কৰিব লগা হয় আমদানি কৰিব লগা হয় সো when we import something that means this will have a higher price ঠিক আছে আমি পয়সাও দিব লাগিব সো এটো এটা প্ৰবলেম হৈছে ফুড সিকিউৰিটি ৰিস্ক এটা হৈছে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত এটা ৰিস্ক আছে সেকেন্ড ওয়াটার স্ট্রেস তোমালোকে ভাবা এটা কথা মেজৰ পৰা প্ৰডাকশন কৰে সবতছে বেছি তোমাৰ প্ৰডাকশন কৰিব কৰে sugar cane is a dominant ethanol feedstock that consumes almost 1500 to 2000 liters of water per kg of sugar তুমি ভাবা 1 kg sugar যেটা প্রডিউস কৰে ন ঠিক আছে then it cost around 1500 to 2000 liters তো যদি হে ইথানল প্ৰডাকশনৰ কাৰণে সুগাৰ কেন আগতে কি হয় চেনি প্ৰডাকশনৰ কাৰণে এটা মানুহটো চেনি খোৱা কমাই দিছে সুগাৰ কেন কাল্টিভেশন অলৰেডি কমি আছে কিন্তু যেতিয়া এটা আৰু এটা চান্স আহিছে যে ইথানল প্ৰডাকশন কৰিবৰ কাৰণে আমাক সুগাৰ কেন লাগিব তো আলটিমেটলি কি হৈ যায় না এই গ্ৰাউন্ড ওয়াটাৰ ডিপ্লিশনৰ প্ৰবলেম এটা হৈ যায় থ্ৰেটনিং গ্ৰাউন্ড ওয়াটাৰ ইন ষ্টেটস লাইক উত্তৰ প্ৰদেশ এণ্ড মহাৰাষ্ট্ৰ ইউপি এণ্ড মহাৰাষ্ট্ৰত এই ওয়াটাৰ ষ্ট্ৰেছৰ এটা প্ৰবলেমৰ মানে এটা প্ৰবলেম হ'ব পাৰে বুলি ইয়াত শংকা কৰা গৈছে নেক্সট হ'ল ভেহিকল কম্পেটিবিলিটি The thing is, higher ethanol blends reduce the fuel efficiency by 6 to 7% unless engines are specially designed. So, for that, like to use the 27% or E27 blended ethanol blended petrol, you should have that engine. ঠিক আছে যেটো তুমি বাইক যিখন বা গাড়ী তুমি ইউজ কৰি আছা তোমাৰ ইঞ্জিনটো স্পেশালি ডিজাইন হ'ব লাগিব বুজি পাইছা যদি হে ঠিক আছে বিশেষকৈ BS6 যিবোৰ গাড়ী আছে BS6 ত যদি তুমি যদি 27% বা 20% ইথানল লগাই দিয়া ন তো হে ফুয়েল এফিশিয়েন্সিটো কমি যায় তো তাৰ কাৰণে কি হ'ব লাগিব যে তো যত তুমি ইউজ কৰিবা হে গাড়ী বা বাইক হে ইঞ্জিন যিবোৰ ইউজ হয় সেইবোৰ স্পেশালি ডিজাইন হ'ব লাগিব ফ্লেক্স এন্ড ফুয়েল ভেহিকল ৰিমেইন কষ্টলি এন্ড কনজিউমাৰ এডপশন আনসার্টেন চাই নম্বৰ কথা হ'ল সাপ্লাই গেপস ইন্ডিয়া প্ৰডিউস 700 crore liters of ethanol in 2023 but E27 will record 1200 crore liters by 2030 much of the capacity is linked to the stressed sugar ঠিক আছে তো অলরেডি কি হৈ গৈছে সাপ্লাই গেপস এটা কিন্তু আছে এতিয়া আমাৰ 700 কোটি লিটাৰ তোমাৰ অলমোস্ট ইথানল প্ৰডিউস 2023 ত 23 ভিতৰত যদি 27% ইথানল ব্লেন্ডিং কৰিব লাগে না it will require 1200 crore liters production ঠিক আছে and definitely there is a supply gap in that next level financial and infrastructure bottlenecks ঠিক আছে আন্তঃগাঁথনিমূলক যিবোৰ সমস্যা banks are hesitant to fund distilleries and retail infrastructure storage tank or pumps of blended facilities or কাৰণে bank loan দিব নিবিচাৰে it's still inadequate for a nationwide rollout now way forward আমি কি কৰিব লাগিব we have to diversify feedstocks promote second generation of ethanol the first generation of যেটো major availability কমি গৈছে that is the first generation of thing ঠিক আছে মানে edible biomass হয় ঠিক আছে
তো হেতু খননি যদি সেকেন্ড জেনারেশন যদি আমি ওয়েস্ট ইউজ কৰো তেতিয়ালে বেছি ভালো ফুড সিকিউরিটি কোন ধৰণৰ ইম্প্যাক্ট নপৰিব ঠিক আছে encourages smart farmer practices boost maize productivity through improved seeds and cultivation methods and restrict sugarcane expansion in water scarce zones তো আমি কি কৰিব লাগিব smart farming practices কৰিব লাগিব যত water stress যিবোৰ এৰিয়া আছে যিবোৰ গ্ৰাউন্ড ওয়াটাৰ অলৰেডি ডিপ্লিট হৈ আছে সেই অঞ্চলত আমি sugarcane cultivation কৰিলে নহব consumer incentives দিব লাগিব subsidize flex fuel vehicle support retrofitting and run awareness campaigns to ease transition for consumers then strengthen infrastructure invest in ethanol storage blending transport and dispensing network to avoid supply chain bottlenecks then thakiba balanced energy transition treat ethanol as a bridge fuel complementary to EVs and green hydrogen not a substitute hisabe nohoy eta bridge fuel hisabe use koribo karone EV aru green hydrogen logot etu jate use koribo pora jay he khetroto gurutto aru koribo lagibo the next topic is about 138th constitutional amendment bill of 2025 130 সংখ্যক যে সংবিধানৰ তোমাৰ সংশোধন বিল আছে সেই বিলখনৰ বিষয় ইয়াতে মই লৈছো টপিকটো that is important from syllabus GS paper to Indian polity point of view so why in the news recently the constitution 113 amendment bill ঠিক আছে so 130th amendment bill 2025 was sent to a joint parliamentary committee so যিখন বিল আছিল এখন already JPC দি দিছে joint parliamentary committee এখনলে পঠোৱা গৈছে তো মেইনলি কি হৈছে so এইটো কিহৰ লগত ৰিলেটেড it seeks to provide for removal of prime minister a chief minister of a state or any other minister in the central and or a state government if he is arrested or detained in custody on account of serious criminal offenses hina modi je কৈ আছিল যেতে কৈছে যে এজন যদি গভৰ্ণমেন্ট এমপ্লয়ি থাকে তেও যদি কিবা যদি ক্রিমিনাল অফেন্স এটা কৰে ঠিক আছে তেও যদি জেলত থয় or probably I forgot the hours ঠিক আছে probably 50 hours থাকে তেও চাকৰি যাব পাৰে তেও কৈছে যদি এজন সাধাৰণ চাকৰিয়ালৰ কাৰণে যদি এনেকুৱা হয় তেতিয়া হলে প্ৰাইম মিনিষ্টাৰ এজনক কিয় ৰিমুভ কৰিব নোৱাৰে চিফ মিনিষ্টাৰ এজনক ৰিমুভ কৰিব লাগিব মানে কৰিব পাৰিব লাগিব বা বাকি মিনিষ্টাৰকো কৰিব পাৰিব লাগিব so it will be applied for everyone right so here related এখন bill ona গৈছিলে it also applies these provisions to the union territory of Delhi karone etu projojjo hobo two other bills have also been introduced to apply these provisions to the union territory of Pondicherry and Jammu and Kashmir so dukhon bill arona গৈছে Pondicherry আৰু Jammu and Kashmir etu implement কৰিবৰ কাৰণে এটা কথা লৈ কেতিয়া grounds of removal কেতিয়া remove কৰিব পৰা যাব CM বা PM ঠিক আছে কেতিয়া কৰিব পৰা যাব বা এজন মিনিষ্টাৰ a minister will be removed from office if he is accused of an offense punishable with imprisonment for a term which may extend to 5 years or more যদি এজন ব্যক্তি ঠিক আছে এজন যদি মিনিষ্টাৰ এনেকুৱা এটা অফেন্স কৰে এনেকুৱা এটা যদি কাম কৰে যেটো কাৰণে তাৰ 5 বছৰ বা তাতকৈ অধিক তেওঁ কি হ'ব পাৰে জেল হ'ব পাৰে সেই তেনেকুৱা ধৰণৰ অফেন্সৰ ক্ষেত্ৰত মিনিষ্টাৰজনক ৰিমুভ কৰিব পৰা যাব পাৰে যদি he has been arrested or detained in custody for 30 consecutive days 30 দিনৰ কাৰণে যদি এৰেষ্ট কৰি তেওঁ কাস্টডিত ৰাখি দিয়ে তেতিয়াও তেওঁ কি হ'ব পাৰে মন্ত্ৰীত্ব পদ যাব পাৰে so procedure of removal কেনেকে ৰিমুভেল হ'ব a minister in the central government will be removed by the president on the advice of the prime minister ঠিক আছে তো prime minister advice of president কি কৰিব পাৰে তেওঁ ৰিমুভ কৰিব পাৰে this advice is to be given by the 31st consecutive day that the minister is in custody ঠিক আছে তো etu tumar tekeda dibo thik ase if the prime minister does not advise the president by this time the minister will cease to hold office from the day thereafter 31 dinor pasot aru kono dronor rakha nai jodi prime minister jodi advice nidiu thik ase the minister will cease to hold office their office hold koribo nwaribo the same provision will also apply at the state level with the governor of the state acting on advice of the chief minister janeke central ministries or khetrot president ki koribo remove koribo paribo on the advice of the prime minister yate chief minister advice of governor remove koribo paribo in case of Delhi kintu Delhi khetrot the acting authority will be the president on the advice of the chief minister or Delhi khetrot ki hobo governor nohoy chief minister mane advice of president remove koribo paribo no bar on reappointments a minister who is removed from office under these provisions may be reappointed after being released from custody etu eta provision eta loopholes ase thik ase so joint parliamentary committee ki hoy it is a committee set up by parliament for a special purpose jeti eta jikun eta special purpose or karone parliament ekhon committee appoint kore thik ase ekhonok ki boli koy joint parliamentary committee boli koy such as for the detailed scrutiny of
a subject or bill এখন যেটা বিধেয়ক ভালকৈ যেটা স্টাডি কৰিব লগা হয় তেতিয়া এনেকুৱা এখন কমিটি ফৰ্ম কৰে it has members from both the houses দুইখন হাউসৰ মেম্বাৰ থাকিব and is dissolved after its term ends or its task has been completed আৰু যেটা কাম হৈ যাব তাৰ পিছত এখন ডিসলভ হৈ যাব the mandate of JPC depends on the motion constituting it while its recommendation have a persuasive value মানে জাস্ট পারসুয়েড কৰিব পাৰিব not binding তেওঁলোকৰ যিবোৰ ৰিকমেন্ডেশন আহিব হেতু বাইন্ডিং কেতিয়াও নহয় হেতু একদম মানে প্ৰযোজ্য যে কৰিব লাগিব তেনেকুৱা কোনো কথা নাই এটো মনত ৰাখিবা the next topic is about India needs for a national space law তো নরমালি কি হৈছে ওয়ার্ল্ড লেভেলত কি হৈছে national space law already এখন outer space treaty বুলি এখন treaty আছে and despite ratifying the outer space treaty 1967 এর treaty খন ইন্ডিয়া ৰেটিফাই কৰাৰ পাছত এতিয়ালৈকে কোনো ধৰণৰ ন্যাশনাল লেভেলত কোনো ধৰণৰ লেজিসলেশন অনা নাই কোনো ধৰণৰ স্ট্যাচুটৰী বেকিং এতিয়ালৈকে ইন্ডিয়াৰ ফালৰ পৰা দিয়া হোৱা নাই that necessitates urgent national legislation for space governance space or karone mohakashor karone ekhon governance India levelot anibo lage boli koa goise thik ase eta outer space treaty dia ase 1967 ot ki asile jeta global common eta goal thakibo declares outer space as humanity's heritage thik ase মানৱীয়তাৰ ক্ষেত্ৰত এটা হেৰিটেজ হ'ব ঐতিহ্য ক্ষেত্ৰ হয় এখন prohibiting national appropriation ঠিক আছে peaceful uses এটো নন মিলিটাৰী এক্সপ্লোৰেশনৰ কাৰণেহে আসলতে স্পেস আমি মহাকাশ ব্যৱহাৰ কৰিব পাৰিম state liability holds nations responsible for governments and private activities in space compensation it establishes the liability principle implemented through 1972 liability convention ঠিক আছে আৰু implementation এখন কোনে প্ৰযোজ্য কেনেকে কৰিব treaty is non self executing requiring national laws for enforcement এই পইণ্টটো সোৱা যে এই যিখন outer space treaty আছে 1967 চনত যিখন আমি ৰেটিফাই কৰিছিলো ইন্ডিয়াই এখন যদি ইন্ডিয়া বা বেলেগ কান্ট্ৰি যদি নিজে তেওঁলোকে যেতিয়া লাগে national law এখন ৰাষ্ট্ৰীয় আইন এখন যেতিয়া লাগে নাথাকিব এখন কি নহব execute নহব so এতিয়া সময় পৰিছে ইন্ডিয়া এখন national space law আনিব লাগে তাৰ ৰিলেটেড এই নিউজটো আইছিলে তো কিয় লাগে বিকজ এটা লিগ্যাল সাৰ্টেনিটি দিব লাগিব তাত লিখা আছে ইমপ্লিমেন্টেশন তেতিয়া হ'ব যেতিয়া এটা ন্যাশনাল লেভেলৰ এখন ল থাকিব ঠিক আছে সো স্ট্যাচুটৰী ল কনভাৰ্টস গ্লোবাল কমিটমেন্টস ইনটু এনফোর্সেবল ডোমেস্টিক অব্লিগেশনস তো তেতিয়াহে এখন তোমাৰ কি কয় স্ট্যাচুটৰী ল থাকিলেহে গ্লোবাল কমিটমেন্টবোৰ আমি কনভাৰ্ট কৰিব পাৰিম বা এনফোর্সেবল কৰিব পাৰিম নেক্সট হ'ল ৰেগুলেটৰী ক্ল্যাৰিটি এটা তেতিয়া আহিব যেতিয়া এখন আমাৰ হাতত যে আমি কি স্টেপ ল'ব লাগে তে আমি কি স্টেপ লৈছো সেই ক্ষেত্ৰত এখন ন্যাশনাল স্পেস ল থাকিলেহে এটা ৰেগুলেটৰী ক্ল্যাৰিটি আহিব বা কেনেকৈ এখিনি ৰেগুলেট কৰা যাব হেতু কথা গম পোৱা যাব দেন হ'ল ইনভেষ্টমেন্ট কনফিডেন্স প্ৰেডিক্টেবল গভৰ্নেন্স এট্ৰাক্টস ফৰেন ক্যাপিটাল এক্সপান্ডিং ইন্ডিয়া স্পেস সেক্টৰ তুমি এটা কথা কোৱা যদি এখন ন্যাশনাল ল থাকে তেতিয়া হলে ফরেন ক্যাপিটাল বা সেই ক্ষেত্ৰত ইনভেষ্টমেন্ট তেতিয়া আমি পাম যদি আমাৰ কোন ধৰণৰ এই ট্ৰিটিখন আমি ৰেটিফাই কৰাৰ পাছত যেতিয়ালৈকে আমাৰ ইয়াত কোন ধৰণৰ ন্যাশনাল ল নাই তেতিয়া হলে থৰি আমি ফরেন ক্যাপিটাল আমি এক্সপেক্ট কৰিব পাৰো নোৱাৰো ন দেন হ'ল সেফটি স্ট্যান্ডাৰ্ডস mandatory protocols curb space debris and improve accident response mechanism IPR security that is a dedicated space law clarifies right preventing talent flights and fostering innovation India's current space governance framework etia jodio amar ekhon national level ain nai রাষ্ট্ৰীয় আইন এখন নাই কিন্তু আমাৰ ডেফিনেটলি এটা স্পেস গভৰ্নেন্স ফ্রেমৱৰ্ক এটা আছে ইন্ডিয়া ঠিক আছে তো কি হয় ট্ৰিটি কমপ্লায়েন্সেস ইন্ডিয়া ৰেটিফাইড আউটাৰ স্পেস ট্ৰিটি 1967 and liability conventions but lacks domestic legislation domestic legislation amar nai policy based 2023 Indian space policy encourages private launches satellites and ground operations এটা যেনেকে তোমালোকে জানা যে শ্ৰীহৰিকোটাৰ পৰা ইছৰোৰ যেটো শ্ৰীহৰিকোটাৰ পৰা কি হৈছে আমাৰ প্ৰাইভেট আমি তোমাৰ স্যাটেলাইট লঞ্চ কৰিব আৰম্ভ কৰিছো ঠিক আছে ইছৰোৰ প্ৰাইভেট স্যাটেলাইট বেলেগ কান্ট্ৰিজৰ লঞ্চ কৰিছে তো সেই যে লঞ্চ যে কৰিছে হেতু কোনে এনকাৰেজ কৰিছে 2023 চনৰ এখন ইন্ডিয়ান স্পেস পলিচি আছে যাৰ পৰা এনকাৰেজ কৰা গৈছে ফৰ প্ৰাইভেট লঞ্চিংস private satellite launching and ground operations ঠিক আছে in space boli eta in space ase that authorizes private satellites ground stations and launch vehicles but lacks statutory yato statutory backing nai so these are the problems with the Indian space law tar karone ekhon national level legislation lage boli koise these are the questions for the day ekhini attempt kori pala tolat comment koriba that's all for today's session thank you for attending this session thank you keep watching exam sastras thank you